So hello everyone, আজি আমি এই ভিডিওটোৰ জৰিয়তে অনুশীলনী R1 আৰম্ভ কৰিবলৈ গৈ আছো ঠিক আছে আজিৰ এই ভিডিওটোত মই কি কৰিম অনুশীলনী R1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 4 লৈ আমি ডিসকাস কৰিম ঠিক আছে ইয়াৰ আগৰ ভিডিওবোৰত আমি লেকচাৰ নম্বৰ 3 লৈ ডিসকাস কৰিছোৱে লেকচাৰ নম্বৰ 3 লৈকে যিখিনি কনসেপ্ট আছিল সেইখিনি আমি ডিসকাস কৰিলো লেকচাৰ নম্বৰ 4 টো আহিব কিন্তু তাৰ মাজতে মই অনুশীলনী কিছুমান কোৱেশ্চন মই কৈ লব বিচাৰিছো যি কেইটা আমি লেকচাৰ নম্বৰ 3 লৈকে যিখিনি কনসেপ্ট আমি শিকিছিলো তাৰ আধাৰত অনুশীলনী R1 ত যি কেইটা কোৱেশ্চন আছে সেইকেইটা আমি সলভ কৰিলো প্ৰথমে ঠিক আছে সো আজি হৈছে অনুশীলনী R1 ৰ প্ৰথমটো ভিডিও আজি আমি অনুশীলনী R1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 4 লৈ ডিসকাস কৰিম ঠিক সো তোমালোক প্ৰথমে টেবুল চকী এখনত বহি লৈ অনুশীলনী R1 টো মেলি লোৱা ঠিক আছে মানে পেজ নম্বৰ 9 টো মুকলাই লোৱা তাত অনুশীলনী R1 আছে সো অনুশীলনী R1 টো আমি আজি আৰম্ভ কৰিবলৈ গৈ আছো সো এতিয়া আমি চাও অনুশীলনী R1 ৰ কোৱেশ্চন নম্বৰ 1 ত কি দি আছে কোৱেশ্চন নম্বৰ 1 ত কৈছে যে বৰ্গমূলৰ দ্বাৰা √2 ৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা ঠিক আছে √2 ৰ আনুমানিক মান উলিয়াবলৈ কৈছে মানে 2 বৰ্গমূল উলিয়াবলৈ দিছে ঠিক আছে 2 বৰ্গমূল আমাক উলিয়াবলৈ কৈছে এতিয়া মই কি কৰিম হৰণ পদ্ধতিয়ে বৰ্গমূল উলিয়াম ঠিক আছে না হৰণ পদ্ধতি আমি বৰ্গমূল উলিয়াম এতিয়া বৰ্গমূল উলিয়াবলৈ আমি কি কৰো প্ৰথমে সংখ্যাবোৰ লাষ্টৰ ফালৰ পৰা জোৰা পাতু হয়নে নহয় সংখ্যাবোৰ লাষ্টৰ ফালৰ পৰা জোৰা পাতু কিন্তু এটোটো এটা একক সংখ্যা হয় হয়নে নহয় 1 ডিজিট নাম্বাৰ হয়নে নহয় সো এটো এটা সংখ্যা আমি জোৰা পাতিব পাৰিম হয়নে এতিয়া যেটো 1 ডিজিট নাম্বাৰে হয় হেকাৰণে আমি ইয়াত দশমিক এটা দিম দশমিক দিয়াৰ পিছত মই কি কৰিম 0 0 বহাই গৈ থাকিম ঠিক আছে নে 0 0 বহাই গৈ থাকিম এতিয়া মই 4টা 0 একানে বহাইছো কাৰণ প্ৰশ্নটোত কি কৈছে প্ৰশ্নটোত কৈছে যে আনুমানিক মান 2 স্থানলৈ উলিওৱা 2 স্থান মানে দশমিকৰ পিছত কিটা সংখ্যা থাকিব লাগিব দশমিকৰ পিছত কিটা সংখ্যা থাকিব লাগিব দুটা সংখ্যা থাকিব লাগিব সেই কাৰণে মই 4টা শূন্য দিছো যাতে আমি দুটা জোড়া বনাব পাৰো ঠিক আছে না দুটা জোড়া বনালে ইয়াত দুটা সংখ্যা আহিব ঠিক আছে আমি কৰিলে গম পাম এতিয়া মই এতিয়া প্ৰথমে 4টা শূন্য লিখি ললো দশমিকৰ পিছত কাৰণ 2 স্থানলৈ উলিয়াবলৈ কৈছে এতিয়া 2 স্থানলৈ উলিয়াবলৈ কোৱা কাৰণে আমি এটা এটা জোড়া পাতি ললো ঠিক আছে শূন্য দুটা এটা জোড়া পাতিলো এফালে শূন্য দুটা এটা জোড়া পাতিলো এতিয়া মই হৰণ কৰিব লাগিব এতিয়া আমি বৰ্গমূল উলিয়াবলৈ যেটো আমি হৰণ কৰো হেতু অলপ বেলেগ হয় মানে সাধাৰণ হৰণতকৈ এটো অলপ বেলেগ হয় ঠিক আছে বৰ্গমূল উলিয়াবলৈ যেটো আমি হৰণ পদ্ধতি ব্যৱহাৰ কৰো হেতু সাধাৰণ হৰণতকৈ বেলেগ হয় এতিয়া ইয়াত আমি যেটো ভাজক লম ইয়াতো সেই একেই ভাগফল লব লাগিব ঠিক আছে নে এতিয়া প্ৰথমে আমি চাম কোন দুটা একেই সংখ্যাৰ পূৰণফল 2 হয় ঠিক আছে নে কোন দুটা একেই সংখ্যাৰ পূৰণফল 2 হয় হেতু আমি চাম মানে 1 * 1 কি হয় 1 হয় 2 * 2 কি হয় 4 হয় হয়নে নহয় এটা 2 * 2 যেহেতু 4 হয় সেই কাৰণে 2 তকৈতো ডাঙৰ হৈ গল হয়নে নহয় 2 তকৈতো ডাঙৰ হৈ গল সেই কাৰণে 1 * 1 এ ল'ব লাগিব মানে আমি ইয়াত 1 বহাম তেতিয়া আমি এটো ইয়াত 1 দিম সো 1 * 1 হলে কিমান হয় 1 হ'ব সো বাকি কিমান হ'ব এতিয়া 2 পা 1 গল 1 ঠিক আছে এতিয়া দশমিকটো পুনে পুনে এফালে বহাই দিম ঠিক আছে না দশমিকটো ওপৰৰ পৰা বহাই দিলো এতিয়া মই কি কৰিম ইয়াত 1 আছিল হয়নে ইয়াত 1 আছিল এতিয়া 1 ৰ লগত আৰু এটা 1 যোগ কৰি দিম ঠিক আছে নে 1 ৰ লগত আৰু এটা 1 যেতিয়া আমি যোগ কৰি দিম তেতিয়া ইয়াত কি হ'ব 2 হৈ যাব তেতিয়া ইয়াত কি হৈ গল 2 হৈ গল এতিয়া ইয়াত 2 হৈ গল ঠিক আছে এতিয়া মই এই শূন্য দুটা যে আছে জোড়া পাতি যে আছে হয়নে নহয় জোড়া পাতা যে আছে তাৰে এটা জোড়া আমি নমাই দিম মানে কিমান হৈ গল 100 হৈ গল ঠিক আছে নে কাৰণ আমি হৰণ কৰিলে কি কৰো হৰণ কৰিলে আমি যেটো থাকে তাৰে নমাই দিও হয়নে নহয় এটা এটা সংখ্যা আমি নমাই গৈ থাকো কিন্তু ইয়াত জোড়া পাতা আছে নে এতিয়া যেহেতু আমি ইয়াত জোড়া পাতি থৈছিলো হেকানে এটা জোড়া আমি নমাই দিলো ঠিক আছে নে হেকানে 100 হৈ গল এতিয়া 100 হল ঠিক আছে আৰু এফালে আমি 2 লিখিছো একে একে যোগ কৰি আমি 2 লিখিছো এতিয়া 2 লগত এনে কি সংখ্যা দিম যাতে ইয়াতো দিব লগা হয় আৰু সেই সংখ্যা দুটাৰ পূৰণফল 100 হ'ব লাগিব মানে 2 লগত যদি আমি এই 2টোৰ লগত যদি আমি 1 বহাই দিও তেতিয়া ইয়াতো 1 দিব লাগিব মানে 21 * 1 কৰিব লাগিব তেতিয়া কি হ'ব 21 এ হ'ব এতিয়া 2 লগত এনে কি দিম যাতে
সেইটো ইয়াতো দিব লগা হয় আৰু সেই সংখ্যা দুটাৰ পূৰণফল 100 হ'ব লাগিব ঠিক আছে এতিয়া মই 2 লগত কি দিম এতিয়া 4 দিম 2 লগত 4 দিলে ইয়াতো 4 দিব লাগিব তেতিয়া 4 দি পূৰণ কৰি দিব লাগিব ঠিক আছে নে 24 * 4 সো 24 * 4 কৰিলে কিমান হয় 96 হয় 24 * 4 কৰিলে কিমান হয় 96 হয় কাৰণ 4 4 গুণ 16 1 আৰু 4 2 গুণ 8 8 1 9 96 সেই কাৰণে 2 লগত মই কি বহাম 2 লগত মই ইয়াত কি বহাম 2 লগত মই 4 বহাম ঠিক আছে 2 লগত 4 বহালো আৰু 2 লগত 4 বহোৱাৰ কাৰণে মই ইয়াতো 4 বহাম তেতিয়া কি হৈ গ'ল ইয়াত 96 হৈ গ'ল ঠিক আছে 96 হৈ গ'ল আৰু 96 হোৱাৰ কাৰণে ইয়াত বিয়োগ কৰিলে কিমান হ'ব 100 পৰা 96 কৰিলে 4 হ'ল এতিয়া ইয়াত 4 হ'ল ঠিক আছে এতিয়া আমি কি কৰিম এই শূন্য দুটা যে আছিল আকৌ নমাই আনিম এটো জোৰাও এতিয়া আমি নমাই আনিলো কিমান হৈ গ'ল 400 হৈ গ'ল ঠিক আছে এতিয়া আমি 400 কি হেদি হৰণ কৰিম এতিয়া ইয়াত কি হ'ব এটা কি কোনটো ভাজক দি আমি 400 কেতিয়া হৰণ কৰিব লাগিব এতিয়া মই কি কৰিম এই 24 যে আছে 24 এককৰ স্থানত কি আছে 4 আছে সেই কাৰণে 4 দি আকৌ যোগ কৰি দিম ঠিক আছে 24 এককৰ স্থানত কিমান আছে 4 সেই কাৰণে 4 দি আকৌ 24 লগত যোগ কৰি দিম তেতিয়া কিমান হৈ যাব 28 হৈ যাব 24 লগত 4 যোগ কৰিলে কিমান হয় 28 হয় ঠিক আছে এটা 28 ৰ লগত এনে কি সংখ্যা বহাম ইয়াত 28 ৰ লগত এখিনি কি সংখ্যা বহাম যাতে ইয়াতো দিব লগা হয় আৰু সেই সংখ্যা দুটা পূৰণফল 400 হ'ব লাগিব বা 400 ওচৰা-ওচৰি হ'ব লাগিব তেনেকুৱা ঠিক আছে এটা 28 ৰ লগত আমি 1 বহাম 28 ৰ লগত 1 বহালে 1 দি পূৰণ কৰিব লাগিব হয় সো কিমান হৈ যাব 281 হৈ যাব কিন্তু 28 ৰ লগত যদি আমি 2 বহাই দিও তেতিয়া 2 দি পূৰণ কৰিব লাগিব হয় নে নহয় 2 টো ইয়াতো বহাই দিব লাগিব মানে 20 মানে তেতিয়া কি হৈ যাব 282 * 2 কৰিব লাগিব তেতিয়া কিমান হৈ যাব ইয়াত 4 হৈ যাব ইয়াত হ'ব 16 1 2 4 5 56 মানে 564 হৈ যাব যেটো কি হ'ব 400 কৈ ডাঙৰ হৈ যাব হয় নে নহয় 400 কৈ ডাঙৰ হৈ যোৱাৰ কাৰণে আমি কোনটো লম এটোৱে লম মানে 281 * 1 কৰিম সেই কাৰণে মই কি কৰিম 28 ৰ লগত 1 বহাই দিম 28 ৰ লগত 1 বহাই দিয়াৰ কাৰণে আমি ইয়াতো 1 বহাম তাৰ ফলত কি লিখিব লাগিব ইয়াত 281 লিখিব লাগিব ঠিক আছে এটা 400 পৰা 281 বিক কৰিলে কিমান হয় 400 পৰা 281 বিক কৰিলে মানে প্ৰথমে 10 পৰা 1 গ'ল 9 আৰু ইয়াত হৈ গ'ল 9 1 মানে 119 হৈ গ'ল ঠিক আছে এতিয়া মই কি কৰিম এইখিনিতে ৰখাই দিম কাৰণ প্ৰশ্নটোত কৈছিল যে দশমিকৰ কিমান কৈছিল প্ৰশ্নটোত কৈছে যে √2 ৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা ঠিক আছে 2 দশমিক স্থানলৈ উলিয়াব লাগিব মানে দশমিকৰ পিছত দুটা সংখ্যা থাকিলে হ'ল ঠিক আছে আমি কিমান পালো এতিয়া 1.41 পালো সো आंसर কি লিখিম আমি 1.41 √2 = আমি কি লিখিম √2 = আমি কি লিখিম 1.41 লিখিম ঠিক আছে দশমিকৰ পিছত দুটা সংখ্যা আমি উলিয়াই দিলো কাৰণ √2 ভ্যালুটো কেতিয়াও কে নহয় এটো অপৰিমেয় সংখ্যা হয় আৰু ৰেন্ডম নাম্বাৰ হিচাপে এটো গৈ থাকিব মানে 141 আৰু কিবা কিবি উলাই গৈ থাকিব এটো শেষে নহয় ঠিক আছে অসীমলৈকে গৈ থাকিব সো সেই কাৰণে প্ৰশ্নটো কি কৈছিল আমাক 2 দশমিক স্থানলৈ উলিয়াবলৈ কৈছিল মানে দশমিকৰ পিছত দুটা ডিজিট থাকিলে হ'ল হেতু সো আমি আনসাৰটো কিমান পালো √2 আনসাৰটো কিমান পালো 1.41 পালো ঠিক আছে 1.41 সো ঠিক আছে তোমালোকে যদি লিখি লব বিচাৰিছা তেতিয়াহলে লিখি লব পাৰা এতিয়া মই কি কৰিম কোৱেশ্চন নাম্বাৰ 2 লৈ যাম কোৱেশ্চন নাম্বাৰ 2 সলিউশনটো মই কৰিম এতিয়া কোৱেশ্চন নাম্বাৰ 2 সো কোৱেশ্চন নাম্বাৰ 2 কি দিয়া আছে কোৱেশ্চন নাম্বাৰ 2 কি দিয়া আছে এতিয়া আমি চাম সো এতিয়া আমি চাও কোৱেশ্চন নাম্বাৰ 2 কি দিয়া আছে কোৱেশ্চন নাম্বাৰ 2 কৈছে যে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফলও পৰিমেয় হয় ঠিক আছে দুটা অপৰিমেয় সংখ্যা লিখিব লাগে এতিয়া আমাক দুটা অপৰিমেয় সংখ্যা লিখিবলৈ দিছে আৰু সেই সংখ্যা দুটাৰ যোগফলটো কি হ'ব লাগিব বুলি কৈছে পৰিমেয় হ'ব লাগিব আৰু সেই সংখ্যা দুটাৰ পূৰণফলটো পৰিমেয় হ'ব লাগিব এতিয়া এনেকুৱা ক্ষেত্ৰত আমি কি কৰো যেতিয়া আমাক কয় যে পূৰণফলটো পৰিমেয় হ'ব লাগিব যোগফলটো পৰিমেয় হ'ব লাগিব কিন্তু সংখ্যা দুটা অপৰিমেয় ল'ব লাগিব তেতিয়া আমি কি ল'ম সংখ্যা দুটা তেতিয়া আমি সংখ্যা দুটা এই ফৰ্মেটত ল'ম a + √b ঠিক আছে এটো এটা অপৰিমেয় সংখ্যা হয়নে এটো এটা অপৰিমেয় সংখ্যা অপৰিমেয় আৰু কি লৈছো আমি a - √b এটো এটা অপৰিমেয় সংখ্যা
এটা আমি কি লম a + √b লম আৰু a - √b লম আনটো অপৰিমেয় সংখ্যা আমি এটো লম আনটো অপৰিমেয় সংখ্যা আমি এটো ললো এটা অপৰিমেয় সংখ্যা এটো ললো ঠিক আছে দুটা অপৰিমেয় সংখ্যাই হয় ঠিক আছে এইটো ফৰ্মেটত ললে কি হ'ব যোগফলটো কি হ'ব পৰিমেয় হৈ যাব যেতিয়া আমি এই দুটা সংখ্যা যোগ কৰিম তেতিয়া কিমান আনসাৰ পাম a + √b plus a minus √b যেতিয়া আমি এই দুটা সংখ্যা যোগ কৰি দিম তেতিয়া আমি কিমান পাম 2a পাই যাম কাৰণ প্লাস √b মাইনাস √b ক্যান্সেল গুছি যাব আৰু তেতিয়া এটো কি হৈ গল পৰিমেয় সংখ্যা হৈ গল আৰু যেতিয়া আমি এই সংখ্যা দুটা পূৰণ কৰিম তেতিয়া আমি কিমান পাম a plus √b into a minus √b এটো কইলে কি হ'ব a plus b আৰু a minus b সূত্ৰত পৰি গল হেকানে কি হৈ যাব a square minus b square এটো ফৰ্মুলাত পৰি গল না কাৰণ a plus b আৰু a minus b সূত্ৰত পৰি গল এটো হেকানে আমি a জায়গাত a square লিখিলো minus d b জায়গাত কি লিখিলো √b লিখিলো √b square লিখিলো সো কি হৈ যাব আনসাৰটো এতিয়া a square minus b হৈ যাব √b square কইলে b হৈ যাব সো এটো এটা কি হৈ গল পৰিমেয় সংখ্যা হৈ গল সো এটো এটা পৰিমেয় সংখ্যা হৈ গল হয়নে নহয় সেই কাৰণে দুটা অপৰিমেয় সংখ্যা লবলে কৈছে যি দুটা সংখ্যাৰ যোগফলটো পৰিমেয় হয় আৰু পূৰণফলটো পৰিমেয় হয় সো সেই কাৰণে আমি সংখ্যা দুটা কি লম a + b আৰু a - b आंसर সেইটোৱে সংখ্যা দুটা কি হ'ব দুটা অপৰিমেয় সংখ্যা লবলে কৈছে আৰু সেই সংখ্যা দুটা কি হ'ব a + √b আৰু a - b a - √b ঠিক আছে a + √b আৰু a - √b এটো ফৰ্মেটত ললে হল আৰু যত b কি হয় যত b ভ্যালুটো কি হ'ব লাগিব একত মানে শূন্যতকৈ ডাঙৰ হ'ব লাগিব বা সমান হ'ব লাগিব ঠিক আছে কন্ডিশন এইটোৱে মানে মই কৈছো যে অপৰিমেয় সংখ্যা দুটা আমি এই দুটা ফৰ্মেটতে লব পাৰো আৰু সেই কাৰণে মই উদাহৰণ হিচাপে কি লম আমি বুজিলো নহয় কেনেদৰে পৰিমেয় হল হয় না কেনেদৰে পৰিমেয় হল আমি বুজি পালো সো সেই কাৰণে আমি एग्जांपलটো ধুনিয়াকৈ লব পাৰো সো এটা যদি আমি এনেদৰে লওঁ 2 + √5 আনটো কি হ'ব লাগিব 2 - √5 হয় না নহয় a + √b আৰু a - √b হেতুৱে एग्जांपल এটো এটা আৰু এটা एग्जांपल লব পাৰো 5 + √7 আৰু আনটো এটা কি লব লাগিব 5 - √7 হয় না নহয় এটো एग्जांपल नंबर 1 এটো एग्जांपल नंबर 2 সো এটোটা ফৰ্মেটত ললে হল ঠিক আছে আমি বুজি পালো না কেনেদৰে পৰিমেয় হল মই বুজাই দিলুৱে ক্যালকুলেশন কৰি আৰু কেনেদৰে পূৰণফলটো পৰিমেয় হয় হেতু আমি বুজি ললো সো সেই কাৰণে আমি মন ৰাখি লব পাৰো যে অপৰিমেয় সংখ্যা কেটা আমি a + √b আৰু a - √b ফৰ্মেটত আমি লব পাৰো তেতিয়া আমি a জায়গাত 2 বহাই দিলু আৰু b জায়গাত 5 বহাই দিলু তেনেকে ঠিক আছে সো এনেদৰে আমি বহুত কেটা উদাহৰণ লব পাৰো ঠিক আছে ওকে সো এতিয়া আমি কৰিম কি কোৱেশ্চন নাম্বাৰ 3 লৈ যাম ঠিক আছে কোৱেশ্চন নাম্বাৰ 3 ত আমি কি দিছে চাম সো এতিয়া মই লিখিম কোৱেশ্চন নাম্বাৰ 3 ঠিক আছে কোৱেশ্চন নাম্বাৰ 3 লিখিলো আৰু কোৱেশ্চন নাম্বাৰ 3 কি দি আছে এটো চাম এতিয়া সো এতিয়া আমি চাও কোৱেশ্চন নাম্বাৰ 3 কি দি আছে কোৱেশ্চন নাম্বাৰ 3 কৈছে যে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু +5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা ঠিক আছে মানে -5 আৰু 5 ৰ মাজত থকা অখণ্ড সংখ্যাকেইটা লিখিবলৈ কৈছে -5 আৰু 5 ত থকা যি কেইটা অখণ্ড সংখ্যা আছে মাজত যি কেইটা অখণ্ড সংখ্যা আছে সেইকেইটা আমি লিখিব লাগিব সংখ্যা ৰেখাৰ সহায়ত এতিয়া আমি কেনেদৰে লিখিম প্ৰথমে আমি সংখ্যা ৰেখাডাল আঁকি লওঁ ঠিক আছে তাৰে মাজত কি দিম শূন্য দিম এফালে কি দিম 1 2 3 4 5 ঠিক আছে আৰু সংখ্যা ৰেখাৰ বাওঁফালে কি হয় নিগেটিভ সংখ্যাবোৰ হয় সো সেই কাৰণে -2 -3 -4 -5 ঠিক আছে এই মাজৰ যি কেটা ডিসটেন্স হেকেটা সমান লব লাগিব দেই তোমালোকে স্কেলৰ সহায়ত লৈ লবা মাজৰ ডিসটেন্সটো সমানকে লবা লাইন এডাল টানি দিবা তাৰে মাজত কি দিবা শূন্য দিবা শূন্য কোনফালে কি হ'ব পজিটিভ নাম্বাৰখিনি হ'ব এখালে পজিটিভ নাম্বাৰখিনি হ'ব শূন্য কোনফালে আৰু শূন্যৰ বাওঁফালে কি হ'ব নিগেটিভ নাম্বাৰখিনি হ'ব এফালে পজিটিভ
আৰু এইফালে নিগেটিভ এফালে পজিটিভ এফালে নিগেটিভ ঠিক আছে এতিয়া মই ইয়াত কি দেখিছো সংখ্যা ৰেখাৰ সহায়ত উলিয়াবলৈ দিছে সো সংখ্যা ৰেখাৰ সহায়ত আমি উলিয়াওতে কি দেখিছো ইয়াত আছে -5 আৰু ইয়াত আছে 5 সো মাজত কি থাকিল -5 আৰু 5 ৰ মাজত কি থাকিল -4 -3 -2 -1 0 1 2 3 4 সো आंसर হেকেৰাই হ'ব आंसरটো লিখিবা যে -5 আৰু 5 ৰ মাজত থকা সংখ্যাবোৰ হৈছে অখণ্ড সংখ্যাবোৰ হৈছে -4 -3 -2 -1 0 1 2 3 4 হেতু आंसर ঠিক আছে এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 4 ত কি দি আছে কোৱেশ্চন নম্বৰ 4 ত কৈছে যে সূচক বিধি a to the power m divided by a to the power n is equal to a to the power m minus n naught m is equal to n লৈ প্ৰমাণ কৰা যায় a to the power 0 is equal to 1 সো হেতু আমাক প্ৰমাণ কৰি দিছে এটা কোৱেশ্চন নম্বৰ আমি 4 টো কৰিম ঠিক আছে কোৱেশ্চন নম্বৰ 4 ৰ সলিউশনটো কৰিম কোৱেশ্চন নম্বৰ 4 ত কি দিয়া আছে কোৱেশ্চন নম্বৰ 4 ত কৈছে যে Question number 4 ত কৈছে যে a to the power m divided by a to the power n naught আমি কি লব লাগিব is equal to মানে এটো দিয়া আছে প্ৰশ্নটোত a to the power m divided by a to the power n কি দিয়া আছে m minus n ঠিক আছে m minus n দিয়া আছে এটা ইয়াত কি বুলি কৈছে সূচক বিধিটোত এই সূচক বিধিটোত m is equal to n লৈ m is equal to n লব লাগিব m is equal to n লৈ প্ৰমাণ কৰিব লাগিব ঠিক আছে m is equal to m লৈ প্ৰমাণ কৰিব লাগিব যে a to the power 0 is equal to 1 ঠিক আছে এটো আমি প্ৰমাণ কৰিব লাগিব ঠিক আছে এটো আমি প্ৰমাণ কৰিব লাগিব a to the power 0 is equal to 1 এটা কেনেদৰে কৰিম আমি এই লাইনটো কি বুলি লিখিব পাৰো a to the power m divided by a to the power n মানে না হৰণ আছে সো এনেদৰে লিখি ললো আৰু ইয়াত a to the power m minus n বুলি লিখি ললো এতিয়া m is equal to n লব লাগিব m is equal to n বহাই দিম মানে মই কি কৰিম m ৰ জায়গাটো m থাকক বা কথা নাই কিন্তু a to the power n যে আছে n ৰ জায়গাত এতিয়া m লিখি দিম আৰু ঠিক তেনেদৰে এফালে m to m এ থাকক কিন্তু n ৰ জায়গাত m লিখি দিম ঠিক আছে আৰু ব্ৰেকেটত লিখি দিম যে যেহেতু m is equal to n লবলৈ কৈছে লবলৈ কোৱা হৈছে ঠিক আছে কোৱা হৈছে না লিখি ললে হলা কন্ডিশন এটা ব্ৰেকেটত ঠিক আছে m is equal to n ললো মানে এতিয়া মই কি দেখিছো ইয়াতো আছে a to the power m আৰু ইয়াতো আছে a to the power m সো এটো ক্যান্সেল কৰি গল ঠিক আছে ক্যান্সেল কৰি যোৱাৰ কাৰণে কি হ'ব ওপৰত 1 মানে নহয় a to the power m a to the power m ক এবাৰ যায় সো হেতুৱে লিখিলো আমি 1 লিখিলো আৰু ইয়াত কি দেখিছো m minus m হয় না নহয় দুটা একেই সংখ্যাৰ বিয়োগ কৰি দিলে কি হ'ব শূন্য হ'ব সো a to the power 0 সো প্ৰমাণ কৰা হৈ গল এটাকে a to the power 0 is equal to 1 proved ঠিক আছে প্ৰমাণ কৰা হল সো হেতুৱে আৰু জাস্ট আমি কি কৰিলো m ৰ জায়গাত n পুট কৰি দিলো m ৰ জায়গাত আমি n বহাই দিলো আৰু আনসাৰটো জাস্ট ওলাই গল ঠিক আছে এটোৱে প্ৰমাণ কৰিবলৈ দিছিল সো আমি প্ৰমাণ কৰি দিলো সো আজি ভিডিওটোত ইমানে আজি আমি 4 নম্বৰ কোৱেশ্চনলৈকে ডিসকাস কৰিলো ঠিক আছে নেক্সট ভিডিওত আমি কোৱেশ্চন নম্বৰ 5 ৰ পৰা ডিসকাস কৰিম যদি চেনেলটো নতুন আহিছে তেতিয়া প্লিজ সাবস্ক্ৰাইব কৰি লব কাৰণ ক্লাস 9 ম্যাথমেটিক্সৰ বিভিন্ন ভিডিও এই চেনেলটোত আহি থাকিব ঠিক আছে সো নেক্সট ভিডিও লগ পাম সো বাই বাই আৰু তোমালোকে যদি পুনৰ আলোচনা নম্বৰ চেপ্টাৰ 2 গুটেখিনি ভিডিও যদি চাব বিচাৰিছা তেতিয়া হলে এই প্লেলিষ্টটো কি কৰিব পাৰা ঠিক আছে প্লেলিষ্টটো ক্লিক কৰিবা তাত বিভিন্ন ভিডিও তুমি দেখিবলৈ পাবা ঠিক আছে পুনৰ আলোচনা সকলোবোৰ ভিডিও তাতে দিয়া হ'ব সো তোমালোকে সেই প্লেলিষ্টটো ভিজিট কৰা